ডিব্ৰুগড়ৰ নতুন বলাইগাঁৱৰ এটা বিধ্বস্ত পথে জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক। ফাগুনৰ প্ৰথম জাক কিনকিনীয়া বৰষুণতে বোকামৈ খোৱাং সমষ্টিৰ কুটোহা পঞ্চায়তৰ অন্তৰ্গত গাঁওখনৰ পথটো প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাৰে পেন কুচাই হাতত জোতা চেণ্ডেল লৈ বিদ্যালয়লৈ যাবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকল। যাতায়াতৰ বাবেও এতিয়া অনুপযোগী হৈ উঠিছে পথছোৱা। স্থানীয় ৰাইজৰ অভিযোগ, নিৰ্বাচনৰ পূৰ্বে মৰাণ সমষ্টিৰ তথা বৰ্তমান খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে দিয়া প্ৰতিশ্ৰুতি পালন নকৰিলে, যাৰ ফলত এই জৰাজীৰ্ণ পথছোৱাৰ বাবে জমৰ যাতনাৰ সন্মুখীন হ'বলগীয়া হৈছে স্থানীয় জনতা। স্থানীয় বিধায়কক কঠোৰ সমালোচনা ৰাইজৰ। ফাগুনৰ প্ৰথম সপ্তাহত এজাক কিনকিনীয়া বৰষুণতে এনেকুৱা অৱস্থা হৈছে যে ৰাইজে যিটো দুৰ্ভোগ ভুগিছে, কিন্তু আমি তাৰ কাৰণে এটা গৌৰৱ চৰকাৰক দিব বিচাৰিছোঁ যে অসমৰ গোটেই বা ভাৰতৰ গোটেই ইমান যে উন্নয়নৰ কথা কৈছে তেওঁলোকে চৰকাৰে, যে এই উন্নয়ন কৰাৰ পিছত আমাৰ অৰিজিনবিলাক যিটো হেৰাই গৈছে, যে আমাৰ গাঁৱলীয়া পথবিলাক বা তেনেকুৱা ধৰণৰ যিটো হেৰি আছিলে, আমাৰ কেঁচা পদূলি বা কেঁচা ৰাস্তাৰ যিটো হেৰি আছিলে, সেইবিলাক হেৰাই গৈছে। তো এইটো এটা চৰকাৰে যদি সম্ভৱ এইটো এটা চেম্পল হিচাপত যদি ৰাখিব বিচাৰিছে, ঐতিহাসিকভাৱে সংৰক্ষণ কৰিব বিচাৰিছে বুলি আমি ভাবিছোঁ। এইটো কথা আমাৰ যিজন বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া, তেখেতে নিজেই ৰাস্তাটোত এনেকুৱা এটা অৱস্থাত তেখেতে ভ্ৰমণ কৰিছে, মানে কি এনেকুৱা এটা তেওঁৰ অনুষ্ঠানত এটা আহিবলৈ তেওঁ প্ৰতিনিধি কৰিবলৈ আহোঁতে নিজে ভুক্তভোগী হৈ গৈছে, যে বাৰম্বাৰ আমাৰ দাবী জনোৱা হৈছে, এপ্লিকেশ্যন কৰা হৈছে, নিজে আহি দেখি পোৱাৰ পিছতো, নিজে ভুক্তভোগী হোৱাৰ পিছতো যে এনেকুৱা এটা ক্ষেত্ৰত যে পদক্ষেপ কিবা এটা ল'ব লাগে, এইটো এটা খুব চূড়ান্ত মানে এটা আমাৰ লজ্জাৰ বিষয় হয়, তেখেতৰ কাৰণে লজ্জাৰ বিষয় হয়।